এক্সাইজ ডিপাৰ্টমেণ্ট, আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু পুলিচ প্ৰশাসন আমি একত্ৰিত হৈ আমাৰ যি 26 জানুৱাৰী আগন্তুক সেই নিমিত্তে আমি জনসাধাৰণৰ মাজত আমাৰ যিটো পতাকা, যিখন পতাকা আমি ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ আৰু ৰাইজৰ মাজত এটা এৱাৰনেছ কৰি আছোঁ। এইটো আজি বুলি নহয়, আমি যোৱা জানুৱাৰী মাহৰ কণ্টিনিউভাৱে আমাৰ যিটো ৰোড ছেফটি, লগতে আমাৰ ৰোড ছেফটি যিটো আছে, ৰোড ছেফটি আমি এৱাৰনেছ কৰি আছোঁ। যিসকল বাইক আৰোহীয়ে হেলমেট পিন্ধা নাই, তেখেতসকলক আমি হেলমেট পিন্ধিবলৈ কৈছোঁ। আৰু যাতে এই আমাৰ 26 জানুৱাৰীত কোনো ধৰণৰ যাতে দুৰ্ঘটনা নহয়, তাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ চবকে। আৰু বিশেষকৈ কোনোৱে যাতে মদ চদ খাই গাড়ী নচলায়, তাৰ কাৰণে আমি এৱাৰনেছ কৰিছোঁ, চবকে কৈছোঁ। গতিকে আগন্তুক আমাৰ যি 26 জানুৱাৰী, এইখিনি যাতে আমাৰ খুব সুন্দৰভাৱে আমি পালন কৰিব পাৰোঁ, তাৰে আমি কামনা কৰিছোঁ। আৰু গোটেই ডিষ্ট্ৰিক্টত আমি আজি ঘূৰিছোঁ, গোটেই ডিষ্ট্ৰিক্টত এৱাৰনেছ কৰিছোঁ। গতিকে সকলোৰে ওচৰত এইটো এটা প্ৰাৰ্থনা আমাৰ সকলো ডিপাৰ্টমেণ্টৰ পৰা, সকলোৱে আগন্তুক 26 জানুৱাৰী মানে ভালকৈ পালন কৰিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। 26 জানুৱাৰী উপলক্ষে আমাৰ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ এক্সাইজ, পুলিচ আৰু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে যুটীয়াভাৱে আজি চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাইত নাকা চেকিং, ড্ৰাংক এণ্ড ড্ৰাইভ আৰু জাতীয় পতাকা বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। আজি আমাৰ মানকাছাৰ হাথিঙিমাৰি, বাঘাপাৰা চাৰিআলি, ৰয়দবা এইবিলাক ঠাইত কাৰ্যসূচীটো পালন কৰা হয়। ৰাতি কেতিয়ালৈকে চলিব? এইটো চলিব আৰু 9মান বজালৈকে চলিব। এইটো মদ খাই যাতে গাড়ী নচলায়, স্কুটি কৰাৰ নামত যাতে কোনো পৰিয়াললৈকে সেইটো নামি নাহে আৰু অন্ধকাৰে নামি নাহে, সেইটোৱে অনুৰোধ কৰিম আৰু তেওঁলোকলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।